Hello guys, welcome back to my YouTube channel Knowledge Master. Knowledge Master অন্য এটি ভিডিও লৈ আগতম জনাইছোঁ। আজি দেখাম আপোনালোকক লেটেষ্ট কিছুমান আসাম গভৰ্ণমেণ্টৰ আঁচনিৰ বিষয়ে দেখাম। তো ভিডিওটো আপোনালোকে সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰাকৈ চাব। স্কিপ কৰিলে বুজা নাপাব আৰু স্কিপ নকৰিলে সম্পূৰ্ণৰূপে বুজা পাব। তো বলক ভিডিওটো আৰম্ভ কৰোঁ। ইয়াৰ স্কিম ডেট অফ লঞ্চ 2024 বিকশিত ভাৰত বাই 2047 মানে এইটো মানে 2047 এটা ড্ৰিম আছে ভাৰত চৰকাৰৰ যে ভাৰতবৰ্ষক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব, বিশ্বৰ ভিতৰত 1 নম্বৰ ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিব। জুলাই 23-24 এইটো লঞ্চ হৈছে। 24 rooftop solarization scheme PM সূৰ্য ঘৰ মুফ্ত বিজলী যোজনা, যেটো মানে সোলাৰ স্কিম আছিল যে সূৰ্য ৰশ্মিৰ দ্বাৰা যেটো মানে চাৰ্জ হ'ব, হেতু PM প্ৰধানমন্ত্ৰী সূৰ্য ঘৰ আঁচনিৰ জৰিয়তে এইটো দিয়া হৈছে। কিমান চনত দিয়া হৈছে? জুলাই 23, 2024 দিয়া হৈছে। এইটো 2024 আত্মনিৰ্ভৰ ওয়েল সিডস অভিযান। আত্মনিৰ্ভৰ ওয়েল সিডস যেটো অভিযান আছে হেতু আঁচনিও ইয়াত ইনক্লুড কৰা হৈছে, কাৰণ এইটো ইনক্লুডছ তেলৰ বীজৰ কাৰণে এইটো দিয়া হৈছে যে যাৰ দ্বাৰা আমি তেল উৎপাদন কৰা হয়। এইটো কিমান চনত দিয়া হৈছে? জুলাই 23, 2024 দিয়া হৈছে। এইটো 23 জুলাই 2024 চনত দিয়া হৈছে। এমপ্লয়মেণ্ট লিংকড ইনচেন্টিভ স্কিম, যে এমপ্লয়মেণ্ট সকলৰ লগত জড়িত বা নিয়োগ চৰকাৰী ব্যক্তিসকলৰ লগত জড়িত কিছুমান দিয়া হৈছে, যে যেনেকুৱা আপোন ঘৰ, আপোন বাহন, এনেকুৱা ধৰণৰ আঁচনি দিয়া হৈছে। এইটো কিমান চনত দিয়া হৈছে? জুলাই 23, 2024 দিয়া হৈছে। 2024 নিউ স্কিলিং প্ৰগ্ৰাম। নিউ স্কিলিং প্ৰগ্ৰাম মানে হৈছে যে যিসকল ব্যক্তিয়ে মানে কম্পিউটাৰ বা অন্যান্য কাৰিকৰী দিশত পাৰ্গত, তেওঁলোকক মানে এইবিলাক শিক্ষা দিব বা তেওঁলোকক কিছুমান নিয়োগ দিব। তো তেনেকুৱা ধৰণৰ প্ৰগ্ৰাম কিমান চনত দিয়া হৈছিল? জুলাই 23, 2024 দিয়া হৈছে। 24 প্ৰধানমন্ত্ৰী অজতীয়া উন্নত গ্ৰাম অভিযান, যে প্ৰধানমন্ত্ৰীয়ে যেটো গ্ৰামক লৈ যেটো মানে সপোন আছিল বা গ্ৰামৰ ঘৰে ঘৰে বিভিন্ন ধৰণৰ বস্তু দিব আৰু গ্ৰাম্য জীৱন যাপনক বা গ্ৰাম্য মানুহৰ জীৱন যাপনক উন্নত কৰি তুলিব। হেতু কিমান চনত দিয়া হৈছিল? জুলাই 23, 2024 একেটা ডেটতেই দিয়া হৈছে। সবকেইটা দিয়া হৈছে একেটা ডেটতে। কি হৈছে? 2024 ক্ৰেডিট সাপোর্ট টু MSMEs ডিউরিং স্ট্রেস পিরিয়ড, যে মাইক্ৰ'ছফ্টৰ যেটো মিডিয়াম এণ্টাৰপ্ৰাইজৰ যেটো আঁচনি, এইটো কিমান চনত দিয়া হৈছে? জুলাই 23, 2024 দিয়া হৈছে। কম্প্ৰিহেনসিভ ইণ্টাৰ্ণশ্বিপ অপৰচুনিটিজ স্কিম, যে কম্প্ৰিহেনসিভ যেটো ইণ্টাৰ্ণশ্বিপ যেটো স্কিম আছে, এইটো কিমান চনত দিয়া হৈছে? জুলাই 23, 2024 কি কৰা হৈছে যে 24ত আৰু এটা দিয়া হৈছে NPS বস্তুৱালয়, যে নিউ পেনশন যেটো সিস্টেম কৰিছে, যে 10 বছৰ চাকৰি কৰিলে একেৰাহে চৰকাৰী বিষয়া কৰিলে সেয়া কি কৰিব মানে NPS পাব বা NPS পোৱাৰ যোগ্যতা অৰ্জন কৰিব। তো হেতু কিমান চনত দিয়া হৈছে? জুলাই 23,
2024 দিয়া হৈছে। একেটা স্কিম একেটা ডেটতে দিয়া হৈছে। তো এনেকুৱা ধৰণৰ স্কিমৰ ভিডিঅ' অন্যান্য কম্পিটিটিভ এক্সামৰ ভিডিঅ' মই আনৰল জিকে মাষ্টাৰ ইউটিউব চেনেলৰ যোগেদি আপোনালোকৰ মাজেদি লৈ আহিম। তো আপোনালোকে ভিডিঅ'টো ভাল পালে ভিডিঅ'টো যদি লাইক দিব, কেনেকুৱা হৈছে কমেণ্টত জনাব আৰু বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিব আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ওচৰতে থাকিব আৰু ওচৰত থকা ন'টিফিকেশ্যন বেলটো আপোনালোকে ক্লিক কৰিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। অন্য এটি ভিডিঅ'ত আপোনালোকক লগ পাম সকলোকে। তো ধন্যবাদ। জয় অসম, জয় হিন্দ।